Hello friends, welcome to my YouTube channel. So আজি আমি আলোচনা কৰিম অসম আত্মনিৰ্ভৰশীল আঁচনিৰ যি 2 লাখ টকা হেইটো কেতিয়া সোমাব আৰু সিভিল স্কোৰ নট ইয়েট আপডেট আহি আছে যদি কি হ'ব আৰু SMS কল অহা নাই যদি কি কৰিব লাগিব। সো এইসমূহ তথ্য আমি সম্পূৰ্ণভাৱে জানিম। হেইহে সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাব লাগিব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি বুজি পাব। যদি ভিডিওটো নতুনকৈ চাই আছে তেতিয়াহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। লগতে যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সিভিল স্কোৰ নট ইয়েট আপডেট আহি আছে যদি কি কৰিব। সো SMS কল অহা নাই কি হ'ব, ইণ্টাৰভিউ হ'ব নে নাই, বহুতৰে বহু ধৰণৰ কমেণ্টত প্ৰশ্ন কৰি আছে। সো আপোনালোকৰো একেটাই কথা যে কেতিয়া টকা দিব বা SMS কল অহা নাই, সিভিল স্কোৰ নট ইয়েট আপডেট আহিছে কি হ'ব। সো এইবিলাক প্ৰশ্ন আপোনালোকৰ বাৰে বাৰে আহি আছে, ঠিক আছে। সো ইয়াৰ কাৰণে আপোনালোকক জনাই আছো যে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাওক, তেতিয়াহে আপোনালোকে বুজিব পাৰিব যে কি সমস্যা হৈ আছে আপোনালোকৰ, ঠিক আছে। সো ফ্ৰেন্ডস, ইন্টাৰভিউ দিয়াৰ পিছতো সিভিল স্কোৰ নট ইয়েট আপডেট আহি আছে যদি কি সমস্যা হৈ আছে আপোনালোকৰ, আৰু যদি SMS কল অহা নাই তেতিয়াহলে কি সমস্যা হৈ আছে, টকাটো কেতিয়া সোমাব। সো সম্পূৰ্ণ তথ্যখিনি আলোচনা কৰিম, হেইহে সম্পূৰ্ণ ভিডিওটো চাব। মই আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছো যে সম্পূৰ্ণ ভিডিওটো চাওক, কি তথ্য, তেতিয়াহে আপোনালোকে বুজি পাব, যে যাতে আপোনালোকে বাৰে বাৰে একেটা উত্তৰ বিচাৰি আপোনালোকে হাবাধৰি খাই আছে। কিন্তু আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ যদি সিভিল স্কোৰ নট ইয়েট আপডেট আহিছে তেতিয়াহলে আপোনালোকৰ কোনো প্ৰব্লেম নহয়, ঠিক আছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে সিভিল স্কোৰ লগত কোনো মেটাৰ নকৰে। আৰু যদি আপোনালোকৰ SMS কল অহা নাই তেতিয়াহলে আপোনালোকে চিন্তা নকৰিব। যদি আপোনালোকে ফাইনেল এপ্লিকেশ্যন সাবমিট কৰিছিলে তেতিয়াহলে আপোনালোকৰ SMS কল আহিবই। ইলেকশ্যনৰ পিছতহে হয়তো আপোনালোকৰ SMS কল আহিব পাৰে। আৰু যিসকলৰ শৰ্ট লিষ্টৰ SMS আহিছে সেই তেওঁলোকৰ সদায় ডাউনলোডটো চেক কৰি থাকিব, ঠিক আছে। লিংকটো সদায় চেক কৰি থাকিব। যদি নাহে তেতিয়াহলে ইণ্টাৰভিউটো কেতিয়া হ'ব পাৰে, ইণ্টাৰভিউটো ইলেকশ্যনৰ পাছতহে হ'ব পাৰে, ঠিক আছে। আপোনালোকে চেক কৰি থাকিব, তেতিয়াহলেহে আপোনালোকে গম পাব যে আপোনালোকৰ ইণ্টাৰভিউটো কেতিয়া হ'ব। এতিয়া মেইন কথাটো হৈছে চৰকাৰে টকাটো কেতিয়া দিব। বাৰে বাৰে আপোনালোকে একেটাই প্ৰশ্ন কৰি থাকে, ঠিক আছে। টকাটো আপোনালোকে কেতিয়া পাব। সো টকাটো পোৱাৰ কাৰণে আপোনালোকৰ আকৌ এবাৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিংটো শেষ হোৱাৰ পিছতহে আপোনালোকে সম্পূৰ্ণ টকাটো লাভ কৰিব। আৰু টকাটো যদি দিয়ে তেতিয়াহলে ইলেকশ্যনৰ আগত নিদিয়ে, টকাটো পিছতহে দিব, যেতিয়া আপোনালোকৰ ট্ৰেইনিং হ'ব, ঠিক আছে। ট্ৰেইনিংটো হোৱাৰ পিছতহে 2 লাখ টকাকৈ সম্পূৰ্ণভাৱে পাব। এতিয়ালৈকে সম্পূৰ্ণ ডিষ্ট্ৰিক্টত এতিয়ালৈকে ইণ্টাৰভিউটো শেষ হোৱা নাই। যদি অসম আত্মনিৰ্ভৰশীল আঁচনিৰ কিবা ভাল খবৰ আহে বা টকাটো কেতিয়া সোমাব, ইয়াৰ বিষয়ে আমি গম পালে আপোনালোকক নিশ্চয় জনাম। ভিডিওটো যদি ভাল লাগিছে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব, লগতে সাবস্ক্ৰাইব কৰিবলৈ